গোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাতেই অথন্তৰ। আমাক ন্যায় লাগিবই। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, অলপ পাছত কথা পাতিলে হ'ব? সভা হৈছিল বিকাশৰ দিনৰ, উপস্থিত আছিল বিশাল জনতা। সেই সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ লৈছিলহে মাত্ৰ। কিন্তু তাৰ পাছতে সমবেত জনতাৰ পৰা শুনা গ'ল কাৰোবাৰ মাত, আমাক ন্যায় লাগিবই। মুখ্যমন্ত্ৰীৰ সভাৰ মাজতেই হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে বহিবলৈ আহ্বান জনালে প্ৰতিবাদীসকলক। কিন্তু ক্ষোভিতসকল নিজৰ ঠাইতে অটল হৈ ৰ'ল। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলা প্ৰশাসনৰ লোকক প্ৰতিবাদকাৰীসকলৰ কাষলৈ যাবলৈ মঞ্চৰ পৰাই আহ্বান জনায়। দৰাচলতে বান সাহায্যৰ পৰা বঞ্চিত এইসকল লোকৰ থকা খোৱাক লৈয়ে সমস্যাই দেখা দিছিল। সেইবাবেই মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতো কৈ উঠিছিল, এইসকল আক্ৰান্তৰ সেই ভৰসা যে মুখ্যমন্ত্ৰীয়েও শুনিলে তেওঁলোকৰ কথা, দি গ'ল আশ্বাস। আমি এই এনেকুৱাত আছো ঘৰ, এতিয়া পাম কৰি আছো, পাল তৰি আছো, মাটিত আছো ঘৰ, কেঁচুৱা লৈ মাটিত আছো ঘৰ। এতিয়ালৈকে আজিলৈকে ইমান হেয়ে কোৱা নাই, ব্যৱস্থা কোৱা নাই। হ'ব বুলি কৈছে, এতিয়া হয় নহয় নাজানো আৰু কিমান দিনত এতিয়া হয়। এতিয়া আমাক যাতে সোনকালে কৈ দিয়ক, আমি থাকিবলৈ ব্যৱস্থা কৰি দিয়ক। মানুহ আশাধাৰী, এইসকল আক্ৰান্তৰো এতিয়া আশাই সম্বল। সভাৰ পৰা সেই আশ্বাসকে লৈ উভতিল নিজৰ ভেটিলৈ। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক, দেশ টুডে। উচ্চতৰ মাধ্যমিক অলপ পিছত কথা পাতিলে হ'ব।